নমস্কাৰ সকলোকে মই পূৰবিকা নৰ আজি বহুত দিনৰ মূৰত আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ আশা কৰোঁ আগৰ দৰে আপোনালোকে সহায় সহযোগ কৰি আগবঢ়াই নিয়াত সহায় কৰে আজি মোৰ লগত উপস্থিত আছে এগৰাকী বাইদেউ আৰু এই বাইদেউগৰাকীয়ে আপোনালোকৰ মাজত চিনাকি কৰাই দিম আৰু এয়া নমস্কাৰ এই বাইদেউগৰাকীৰ পৰা বহুতো কথা জানিবলগীয়া আছে গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব সম্পূৰ্ণকৈ চাব বাইদেউ অন কেমেৰাত সকলোৱে চাই আছে যিহেতু আপোনাৰ পৰিচয়টো জনাক তেওঁলোকৰ বাবে নমস্কাৰ মোৰ নাম পূৰবিকা নৰ আপোনাৰ ঘৰ মোৰ ঘৰ বৰগাঁৱত গোলাঘাট ডিষ্ট্ৰিক্ট পৰে আচ্ছা বাইদেউ আপুনি যে ভিডিঅ'বোৰ ইমান ধুনীয়াকৈ বনায় আৰু ইমান ধুনীয়া লাগে কেনেকৈ ইমান ধুনীয়া হ'ব পাৰে বাৰু ভিডিঅ'ত আপুনি আচলতে মই ইমান ধুনীয়া নহয় প্ৰথম কথা দেখিছেই নহয় আজি মোৰ চেহেৰাটো ধুনীয়া হ'বলৈ মন যায় যদি ভগৱানে নিদিয়ে মইনো কি কৰোঁ আৰু এটা কথা আজিকালি ধুনীয়া নহ'লে ভিডিঅ'বোৰ ভিউজ নাযায় গতিকে এইকাৰণে আপুনি কাৰ্টুনৰ ভিডিঅ'ৰ ফেচ ব্যৱহাৰ কৰে হয় আপুনি নিজকে কিয় ধুনীয়া বুলি নাভাবে আপুনিতো দেখিবলৈ ধুনীয়াই ন কাৰ্টুনৰ ফেচ কিয় ব্যৱহাৰ কৰেনো পৰাপক্ষত আপুনি কাৰ্টুনৰ ফেচটো ব্যৱহাৰ নকৰিবচোন পৰাপক্ষত হয় আপোনাৰ কথাষাৰ শুনি ভাল লাগিল আচলতে কাৰ্টুনৰ ফেচ ব্যৱহাৰ কৰা উদ্দেশ্যটো হৈছে ভিউজ যেতিয়াৰ পৰাই মই এই কাৰ্টুনৰ ফেচটো ব্যৱহাৰ কৰিছোঁ বহুত ভিউজ গৈছে আচলতে হয়তো এই ফেচটোত মোক ৰাইজে আদৰি লৈছে বাইদেউ তাৰ মাজতে আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ আপুনি একদমেই বেয়া নাপাওঁ সোধক আপুনি কি সম্প্ৰদায়ৰ হয় ৰাইজক অকণমান জনাব নেকি আচলতে আপোনাৰ টাইটেলক লৈ বহুতে কনফিউজ হৈ আছে আপুনি বা কি হয় মানে কি সম্প্ৰদায়ৰ হয় সোধাৰ বাবে বেয়া নাপাব নাপাওঁ আপুনি ভাল প্ৰশ্ন এটা উপস্থাপন কৰিলে মোক বহুতে বিহাৰী বুলি ভাবে মই আচলতে বিহাৰী নহয় মানে মোৰ টাইটেলটো আৰু মই এগৰাকী মিচিং সম্প্ৰদায়ৰে বোৱাৰী জীয়ৰী হয় মোৰ টাইটেলটো হৈছে চ ওৰফে মিচং একে হয় আমি চ লিখোঁ আগৰ পৰা মোৰ দেউতাই চ লিখিছিল যিহেতু সেইকাৰণে আপোনাক কিন্তু মিচিং যেন লগা নাই এইকাৰ কথা মোক চবেই কয় নাজানো কিয় তেনেকৈ কয় সেইটো তেওঁলোকেহে গম পাব আচলতে যদি বেয়া নাপায় আপুনি আপোনালোকৰ মিচিং ভাষাত আপোনাৰ পৰা 7 বাৰৰ নামসমূহ জানিব পাৰিম নেকি নিশ্চয় কিয় নোৱাৰিম আচলতে পাহৰিছোঁ বহুত দিন কোৱা নহয় আচলতে আমাৰ নিজৰ ভাষাত ল'ৰা ছোৱালীৰ লগত আৰু যিহেতু দৈ লঙে দেওবাৰ পললঙে সোমবাৰ লিগাং লঙে বুধবাৰ আবুলঙে বৃহস্পতিবাৰ আবুলঙে ক'লোঁ নহয় ৰুতুং লঙে শুক্ৰবাৰ ৰুই লঙে শনিবাৰ আচলতে পাহৰি গৈছোঁ ক্ষমা কৰিব ধন্যবাদ থাকিল আপুনি ইমানখন আমাক সময় দিয়াৰ বাবে ৰাইজক কি ক'ব মোৰ ফালৰ পৰাও অশেষ ধন্যবাদ জনাইছোঁ আপোনালোকে এনেদৰে মৰম দি যাব যাতে আগবাঢ়ি যাব পাৰোঁ আপোনালোকৰ সহায় সহযোগিতা সদায় প্ৰয়োজন ধন্যবাদ জনালোঁ সঁচাকৈ বহুত ভাল লাগিল আপোনাক লগ পাই আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাবলৈ আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো বজাই দিব